নমস্কাৰ মৰমৰ বন্ধুসকল। যেহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু বৃত্তি পৰীক্ষাৰ কাৰণে হাতত মাজত ছাপ'জ এক্সামবোৰৰ কাৰণে মই ধৰিলোঁ 7 দিন মানে আছে ধৰিলোঁ, কাৰণ আমাৰ ফেব্ৰুৱাৰী 1 তাৰিখ পৰিব আমাৰ দেওবাৰে, হয়নে? চ' সেইটোৰ কাৰণে তোমালোকে এইকেইদিনত তোমালোকে ভালকৈ পঢ়াৰ চেষ্টা কৰা। আৰু কেনেকৈ মেইনলি এতিয়া সময় চা, আমি নতুন বস্তু পঢ়ি একো লাভ নাই। নতুন বস্তু পঢ়াতকৈ পুৰণা বস্তুখিনিকে ভালকৈ আকৌ ৰিভিজন দিয়াটো বেছি বেটাৰ হ'ব বুলি ভাবোঁ। তোমালোকে এইকেইদিন এসপ্তাহটো কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা মইতো জানিছোঁ। যিকেইটা এক্সাম এতিয়া আহি আছে ৰিচেণ্টলি, যোনকেইটা হ'ব ইংলিছ, MIL বা যিখিনি আছে, সেইকেইটা ছাবজেক্টৰ প্ৰথমতে গুৰুত্ব দিয়া। সেইকেইটা ছাবজেক্ট কেনেকৈ কৰিবা প্ৰথমতে মই কৈ দিছোঁ। তোমালোকে প্ৰথমতে টেক্সট বুকখন ক্লিয়াৰ কৰা, ঠিক আছে? টেক্সট বুকৰ যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি ভালকৈ চোৱা। তাৰে টেক্সট বুকত থকা যিখিনি চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰ ভালকৈ পঢ়া। তাৰ উপৰিও সেই চেপ্টাৰকেইটাৰ প্ৰিভিয়াছ ইয়াৰত যিবোৰ কুৱেশ্যন আহিছে, হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক পৰীক্ষাত যিবোৰ কুৱেশ্যন আহিছে, সেইবোৰ কুৱেশ্যন তোমালোকে ৰিপিট কৰা। আকৌ সেইবোৰ কিন্তু ৰিপিট হৈ থাকে প্ৰশ্নবোৰ, ঠিক আছে? কুৱেশ্যন ৰিপিট হৈ থাকে, সেইবোৰ প্ৰেক্টিছ কৰা। আৰু পাৰিলে কিতাপৰ যিটো মূল কথা, সাৰাংশ বুলি কয় বা তোমালোকে চামাৰী বুলি কয়, ঠিক আছে? সেই মূল কথাখিনি থাকে জানি থৈ লোৱা, যাতে পৰীক্ষা তোমালোকে কমচে কম বনাই লিখিব পাৰা। অসমীয়াৰ ক্ষেত্ৰত হওক বা ইংলিছৰ ক্ষেত্ৰতো তোমালোকে যাতে বনাই লিখিব পাৰা। আৰু গ্ৰামাৰৰ ক্ষেত্ৰত কৈছোঁ, তোমালোকে পাৰিলে ৰেগুলাৰ 2-3খনকৈ লেটাৰ ৰাইটিং হওক বা ৰিপৰ্ট ৰাইটিং, সেইবোৰ মানে লিখি থাকা, এনেই প্ৰেক্টিছ কৰি থাকা। তেতিয়া মানে এনে আইডিয়াটো আহি যাবা কেনেকৈ লিখিব লাগে, জাষ্ট এটা আইডিয়া পাই যাবা। অলপমান 2-3 লাইন লিখিলেই কিন্তু তোমালোকে ভাল নম্বৰটো পাই যাব পাৰা। আৰু ৰচনাৰ ক্ষেত্ৰতো অসমীয়া তাৰপাছত ইংৰাজী যিবোৰ ৰচনা আহে সেইবোৰো তোমালোকে প্ৰেক্টিছ কৰা। আৰু কমন ৰচনা বুলি মই ক'ব নোৱাৰোঁ কি বা হয়, তেনে তোমালোকে এটা কাম কৰিব পাৰা, প্ৰিভিয়াছ যিবোৰ মই যেনেকৈ ধৰি লোৱা 2018 চনৰ পৰা 2025 চনলৈকে যিবোৰ কুৱেশ্যনত বা পেপাৰত যিবোৰ আহি আছে ৰচনা, সেইবোৰ যদি তোমালোকে চোৱা, সেইবোৰ কিন্তু ৰিপিট হৈ আছে, সেইবোৰ চাব পাৰা। আৰু পাৰিলে তোমালোকে ৰিচেণ্টলি যিহেতু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত, তোমালোকে জানা যে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে তোমালোকে 2 লাইনমান চাই লোৱা, ইংলিছত চোৱা প্লাছ অসমীয়াটো চাই যোৱাটো দৰকাৰ হ'ব মই ভাবোঁ। বা তোমাৰ প্ৰিয় শিল্পী বুলি আহিব পাৰে, সেইটো বস্তু চাই যোৱা, ঠিক আছে? এইখিনি বস্তু যোনবোৰ প্ৰেজেণ্ট টাইমত হৈ আছে সেইখিনি বস্তু চোৱা, সেইবোৰৰ ওপৰতো কিন্তু কুৱেশ্যন আহিবৰ সম্ভাৱনা থাকে, ঠিক আছে? তেনেকৈ এইখিনি আছিল। মই এইখিনিয়ে কৈছোঁ যে তোমালোকে এক্সট্ৰা আৰু মানে বেলেগ পঢ়াৰ প্ৰয়োজন নাই, বেলেগ নতুন তোমালোকে কিতাপ কিনাৰ প্ৰয়োজন নাই। যিখিনি আছে সেইখিনিয়ে পঢ়া আৰু প্ৰিভিয়াছ পেপাৰবোৰ ছল্ভ কৰা চেষ্টা কৰা। সেইবোৰ ছল্ভ কৰিলে বহুতখিনি মানে আইডিয়া পাই যাবা। প্ৰশ্নবোৰ একচুৱেলি কেনেকুৱা হয়, ইমান টাফ নহয় বা ইমান ক্ৰিটিকেল নহয়। সেইকাৰণে তোমালোকে পাৰিলে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰখিনি আনি অলপ ভালকৈ চোৱাৰ চেষ্টা কৰা, কাৰণ তাতে তোমালোকে গম পাই যাবা যে এই পাঠত এইকেইটা কুৱেশ্যন আনকণ আহিব পাৰে, ইমান মাৰ্কছৰ কুৱেশ্যন আহে। তোমালোকে আইডিয়া এটা হৈ যাব যে এইখিনি পঢ়িলে মোৰ বাছ কমপ্লিট। আৰু হায়াৰ ছেকেণ্ডেৰীটো একেবাৰে ইজি কিছুমান বস্তু, কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত অকণ টান হয়, কাৰণ মেট্ৰিকত কুৱেশ্যনবোৰ অলপ বনাই পকাই দিয়ে, বা মেট্ৰিকৰ ক্ষেত্ৰত তোমালোকৰ কিতাপখন ভালকৈ পঢ়িব লাগিব, তেতিয়াহে তোমালোকে ভাল এটা গোটেইখিনি নম্বৰ পাৰিবা। বা MCQ কথাবোৰ পাবাই, কিন্তু লং কুৱেশ্যনৰ যোনবোৰ কৈছোঁ সেইবোৰ তোমালোকে অলপ ফ'কাছ কৰাৰ কাৰণে চেষ্টা কৰা, ঠিক আছে? এইখিনিয়ে কৈছোঁ, মই বেছি সময় নাই তোমালোকৰ হাততো, মোৰ হাততো ইমান সময় নাই যে তোমালোকৰ ওচৰত মই বহুতখিনি ভিডিঅ' নিদিওঁ। তথাপিও আজি মই দিয়াৰ চেষ্টা কৰিছোঁ যে ল'ৰা ছোৱালীসকলে ভালদৰে এটা প্ৰিপাৰেশ্যন লয়। আৰু মই কিছুমান MCQ লৈ আহিছোঁ বা লং কুৱেশ্যন লৈ আহিছোঁ, সেইখিনি তোমালোকে পৰীক্ষাৰ আগত চাই ল'বা। থেংক ইউ।